নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ। আজিৰ এই ভিডিঅটো কোনটো টপিকৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয়কৈ থামনেলটো চাই গম পাইছে। যেহেতু আপোনালোকে গম পাই যে 2023 বৰ্ষত আপোনালোকৰ ডিএমইৰ কাৰণে যি নেকি 2008টা পদ মুকলি কৰা হৈছিল তাৰ ওপৰত আজিৰ এই ভিডিঅটো হ'বলৈ গৈ আছে। কিয়নো আপোনালোকে বহুতে ইয়াতে মোক সুধি আছে যে ডিএমইৰ এক্সামটো হ'বনে নাই বা এইটো কি কেনসেল হ'ল নেকি বা কেতিয়া হ'ব এক্সাম, এই ৰেকৰ্ডিং আপোনালোকে বহুকেইটা ইয়াতে কুৱেশ্যন সুধি আছিলে। তে বন্ধুসকল যদি আপোনালোকে ডিএমই যি নেকি গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ কাৰণে যি নেকি আবেদন চলিছিল 2023 বৰ্ষৰ টোটাল 2008টা পদৰ কাৰণে, তাতে যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব আৰম্ভণিৰ পৰা শেষলৈ। চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক ভিডিঅটো আৰম্ভ কৰোঁ। তেচাক মোৰ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয়কৈ ইয়াতে দেখা পাই আছে, আপোনালোকৰ পোষ্ট নেম দেখা পাই আছে। গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আপোনালোকৰ কাৰণে মুকলি কৰা হৈছিল ডিএমইৰ ফালৰ পৰা, য'ত নেকি 2008টা টোটাল পদ আছিল আৰু যিসকল নেকি কোৱালিফিকেশ্যন 8 পাছ আছিল তেওঁলোকে ইয়াৰ কাৰণে আবেদন কৰিছে আৰু ইয়াৰ কাৰণে বন্ধু বান্ধৱীসকল এটকা এপ্লিকেশ্যন ফি ৰখা হোৱা নাছিল। ইয়াতে চাব পাৰে বন্ধু বান্ধৱীসকল ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল 15 ডিচেম্বৰ 2023 আৰু ইয়াৰ যি লাষ্ট ডেট আছিল সেইটো আছিল 26 ডিচেম্বৰ 2023। কিন্তু বন্ধু বান্ধৱীসকল এটা কথা হ'ল যে ইয়াৰ যি নেকি এক্সাম আছে সেইটো আপোনালোকক কেতিয়া কণ্ডাক্ট কৰা হ'ব। যেহেতু আমাৰ CM ছাৰে যি নেকি এডিআৰই এক্সাম ৰেকৰ্ডিংটো আপডেট দি দিছে যে আপোনালোকৰ এডিআৰই এক্সামখন কেতিয়া হ'ব বা আসাম পুলিচৰ যি নেকি এক্সাম আছে বা ফিজিকেল টেষ্ট আছে সেইটো কেতিয়া হ'ব ইতিমধ্যে আমাৰ CM ছাৰে ঘোষণা কৰিছে। কিন্তু ডিএমইৰ যি নেকি এক্সাম আছে সেইটো কেতিয়া অনুষ্ঠিত কৰা হ'ব এই ক্ষেত্ৰত কোনো ধৰণে আপডেট আগবঢ়োৱা নাই। কিন্তু আপোনালোকে বহুতে ইয়াতে কুৱেশ্যন সুধি আছে যে এক্সামখন হ'বনে নাই। তেচাক মই আপোনালোকক জনাই থওঁ যিহেতু এইটো এটা আপোনালোকৰ হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পদখিনি মুকলি কৰা হৈছিল, সেই আমাৰ যি নেকি হেল্থ মিনিষ্টাৰ আছে তেওঁহে ঘোষণা কৰিব লাগিছিল। কিন্তু বন্ধু বান্ধৱীসকল এতিয়ালৈকে আমাৰ যি নেকি হেল্থ মিনিষ্টাৰ আছে তেওঁ কোনো ধৰণৰ ঘোষণা কৰা নাই এইটো এক্সাম হ'বনে নাই বা বন্ধু বান্ধৱীসকল এইটো এক্সাম কি কেনসেল কৰা হৈছে নেকি, এই ক্ষেত্ৰত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট দিয়া নাই। যদি বন্ধুসকল যি নেকি আমাৰ এডিআৰই এক্সাম হ'ব তাতে যদি এই ভেকেন্সি কেইটা যদি এড কৰি দিয়ে তেতিয়াহ'লে কিন্তু ভেকেন্সি সংখ্যা বাঢ়িব। কিন্তু বন্ধু বান্ধৱীসকল এইটো এড কৰিছে নে নাই সেইটো এতিয়ালৈকে ক'ব নোৱাৰি। আৰু এটা কথা জনাই থওঁ বন্ধুসকল হেল্থ ডিপাৰ্টমেণ্টে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেটটো দিয়া নাই। যেতিয়া নেকি আপোনালোকৰ কাৰণে কোনো লেটেষ্ট আপডেট আহে মই আপোনালোকক নিশ্চয়কৈ ভিডিঅ' বনাই কিনি সকলোকে আগতে জনাই দিম। সেইকাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।